মৰমৰ ছাত্ৰ-ছাত্ৰীসকল কেপচুল কোচিং চেণ্টাৰ ইউটিউব চেনেললৈ আপোনালোকক আজি পুনৰবাৰ স্বাগতম। আজি আপোনালোকৰ বাবে ষষ্ঠ শ্ৰেণীৰ অসমীয়াৰ উন্মেষৰ লেচন 15ৰ মহ গীত নামৰ পাঠটোৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ লগতে পৰীক্ষাত আহিবলগীয়া গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰসমূহ অতি চুটি আৰু সহজ ভাষাত আলোচনা কৰিম। তো ছাত্ৰ-ছাত্ৰীসকল তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিবা। পাঠভিত্তিক ক্ৰিয়াকলাপত 1 নম্বৰত কি কৈছে? তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। তো ইয়াৰ প্ৰথম কুৱেশ্যনত কি কৈছে? মহ খেদিবলৈ ল'ৰাহঁতে হাতে হাতে কি লৈছে? তো ইয়াত 4টা অপশ্যন আছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ টাঙন। টাঙনটো শুদ্ধ হ'ব। তো তোমালোকে ঘ বৃত্তটো ভালদৰে পূৰ কৰি দিবা। তাৰপিছত দ্বিতীয় কুৱেশ্যনত কি কৈছে? গৃহস্থই মহ খেদিবলৈ যোৱা ল'ৰাহঁতক চাউলৰ সলনি কি দিছে? তো ইয়াতো 4টা অপশ্যন আছে। ইয়াৰ ভিতৰত শুদ্ধ হ'ব অপশ্যন ক কৰি। তো তোমালোকে ক বৃত্তটো ভালদৰে পূৰ কৰি দিবা। তাৰপিছত 2 নম্বৰত কি কৈছে? তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ কোৱা আৰু লিখা। তো ইয়াৰ ক নম্বৰ কুৱেশ্যনত কি কৈছে? টেপেলত নহ'ল নুন, ইয়াত টেপল শব্দৰ অৰ্থ কি? তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা। ইয়াত টেপল শব্দৰ অৰ্থ হ'ল টেপৰ বা টেঙা। তাৰপিছত কুৱেশ্যন খত কি কৈছে? মহ গীতটোত উল্লেখ থকা নৈখনৰ নাম কি? তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা। মহ গীতটোত উল্লেখ থকা নৈখনৰ নাম হ'ল বুঢ়াদিয়া। তাৰপিছত কুৱেশ্যন গত কি কৈছে? গীতটোত ভাল হওক কুশল হওক বুলি কোনে কাক আশীৰ্বাদ কৰিছে? তো উত্তৰত তোমালোকে লিখিবা। গীতটোত ভাল হওক কুশল হওক বুলি মহ গীত গোৱা লোকসকলে গৃহস্থক আশীৰ্বাদ কৰিছে। তাৰপিছত কুৱেশ্যন ঘত কি কৈছে? গীতটোত কোনটো শব্দই ভঁৰালক বুজাইছে? তো উত্তৰত তোমালোকে লিখিবা। গীতটোত ফাকুৰি শব্দই ভঁৰালক বুজাইছে। কি? গীতটোত ফাকুৰি শব্দই ভঁৰালক বুজাইছে। তাৰপিছত 3 নম্বৰ কুৱেশ্যনত কি কৈছে? মহ গীতটোত কৃষিৰ লগত জড়িত দুবিধ সঁজুলিৰ নাম আছে। সঁজুলি দুবিধ কি কি? সঁজুলি দুবিধৰ ছবি অঁকা। তো মহ গীতটোত দুবিধ সঁজুলিৰ নাম আছে। এই সঁজুলি দুবিধ কি কি আৰু তাৰ ছবি আঁকিব লাগে। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা। মহ গীতটোত কৃষিৰ লগত জড়িত দুবিধ সঁজুলিৰ নাম হ'ল নাঙল আৰু মৈ। তো মৈৰ ছবি আঁকিব লাগে, মৈ আৰু নাঙল। তো এইটো হৈছে নাঙলৰ ছবি। এইটো তোমালোকে চাই ভালদৰে আঁকি ল'বা। তাৰপিছত এইখন মই এইখিনিও তোমালোকে ভালদৰে চাই ছবি আঁকিবা। তাৰপিছত 4 নম্বৰ কুৱেশ্যনত কি কৈছে? মহ গীতটোৰ অন্তৰ্ধ্বনি মিল থকা শব্দবোৰ বাছি উলিওৱা। তো উদাহৰণ এটা দিছে হ'ল নুনদন, কৰি চৰি, যাওঁতে বাওঁতে, ফাল হাল, পাতে ঘাটে, মকা টকা আৰু মিকি চিকি। তাৰপিছত ভাষা অধ্যয়নত 5 নম্বৰত কি কৈছে? পাঠটোত তোমালোকে চিকিমিকি, চকামকা আদি জুৰীয়া শব্দ পাইছা। এনেধৰণৰ 5টা জুৰীয়া শব্দ লিখা। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা। ফুল ভাল, মহহ, আই বপাই, ভাল বেয়া, আহে যায়। এইবিলাক হ'ল জুৰীয়া শব্দ। তাৰপিছত 6 নম্বৰত দিয়া আছে বাক্য ৰচনা কৰা। ভঁৰাল, ইয়াৰ বাক্য ৰচনা। আমি ভঁৰালত ধান ৰাখোঁ। তো ভঁৰালটো তোমালোকে আণ্ডাৰলাইন কৰি দিবা। মই, খুৰায়ে পথাৰত মই মাৰি আছে। তাৰপিছত হাল, দেউতাই ৰাতিপুৱা হাল বাই আছে। চাউল, ৰামে দোকানৰ পৰা চাউল কিনি আনিলে। গোহালি, গোহালিত আমি গাই গৰু বান্ধো। তাৰপিছত 7 নম্বৰত কি কৈছে? মহহ গীতটোত থকা 5টা বিশেষ্য পদ আৰু 5টা ক্ৰিয়াপদ বাছি উলিয়াই তাৰ মান্য ৰূপবোৰ লিখা। তো ইয়াৰ মান্য ৰূপবিলাক বিশেষ্য পদ ফাখৰিৰ, ইয়াৰ মান্য ৰূপ হ'ল ভঁৰাল, ক্ৰিয়াপদ হ'ল খেদা আৰু মান্য ৰূপ হ'ল খেদিবলৈ।
গলিৰ ইয়াৰ মান্য ৰূপ হ'ল গোহালিৰ। কাইলো ইয়াৰ মান্য ৰূপ হ'ল কৰিলো। নুন ইয়াৰ মান্য ৰূপ হ'ল লোন। দিবক ইয়াৰ মান্য ৰূপ হ'ল দিবলৈ। তাৰপিছত আধেলি ইয়াৰ মান্য ৰূপ হ'ল 50 পইচাৰ মুদ্ৰা। নেদি ইয়াৰ মান্য ৰূপ হ'ল নিদি। তাৰপিছত সিকি ইয়াৰ মান্য ৰূপ হ'ল 25 পইচাৰ মুদ্ৰা। লো ইয়াৰ মান্য ৰূপ হ'ল ল। তাৰপিছত 8 নম্বৰত কি কৈছে, তলৰ পদবোৰত কি কি বিভক্তি চিন যোগ হৈছে লিখা। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা। এইটো হ'ল পথ মাকক, ইয়াত বিভক্তি হ'ল ক। টেপেৰত ইয়াৰ বিভক্তি হ'ল ত। ৰূপত ইয়াৰ বিভক্তি হ'ল ৰ। চুৰুলত ইয়াৰ বিভক্তি হ'ল ত। তাৰপিছত সোণৰ ইয়াৰ বিভক্তি হ'ল ৰ। বুঢ়ী দিয়াৰ ইয়াৰ বিভক্তি হ'ল ৰ। ঘাটেৰে ইয়াৰ বিভক্তি হ'ল ৰে। তাৰপিছত জ্ঞান সম্প্ৰসাৰণত 9 নম্বৰত কি কৈছে, মহোহোৰ বাহিৰেই নিজ নিজ অঞ্চলত পালন কৰা লোক উৎসৱসমূহৰ বিষয়ে এটি টকা জোখণ্ডিত কৰা। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা। বহাগ বিহু, যাক ৰঙালী বিহু বুলি জনা যায়, অসমৰ আটাইতকৈ আনন্দময় আৰু জনপ্ৰিয় লোক উৎসৱ। এই বিহু অসমীয়া নৱবৰ্ষৰ আৰম্ভণি চিহ্নিত কৰে আৰু সাধাৰণতে এপ্ৰিল মাহৰ দ্বিতীয় সপ্তাহত উদযাপন কৰা হয়। মূলত কৃষি প্ৰধান সমাজৰ লোকসকলে এই উৎসৱ খেতি-বাতি, গৰু, পোহনীয়া আৰু সামাজিক বন্ধনক লৈ উদযাপন কৰে। তাৰপিছত বিহু প্ৰথম দিনটো গৰু বিহু নামেৰে জনা যায়। এইদিনা গৰুবোৰক গা ধুৱাই গামোচা বান্ধি লাও খুৱাই সন্মান জনোৱা হয়। দ্বিতীয় দিনটো মানুহ বিহু, য'ত মানুহে নতুন পোচাক পিন্ধে, আচলত কপৌ ফুল লগাই বিহু গীত গায় আৰু বিহু নাচে। যুৱক যুৱতী বিহু গানত অংশ লয়। গাঁওবাসীয়ে একেলগে ভোজ কৰে। তাৰপিছত 10 নম্বৰত কি কৈছে, তলত দিয়া শব্দবোৰত তোমালোকে অঞ্চলৰ ব্যৱহাৰ হোৱা ৰূপত লিখা। টাঙন অঞ্চলত ব্যৱহাৰ হোৱা কি হ'ল, টাঙনি। লোন, নুন। পোৱা, জোৱাই। গোহালি। ভঁৰাল। তাৰপিছত 11 নম্বৰত কি কৈছে, মহ খেদিবলৈ মহোহ গীত গায়। ঠিক তেনেদৰে পথাৰত ধান খাবলৈ অহা বটা চৰাইক হুৰাই দি গায়। হুৰ বটা চৰাই, মোৰ ধান নেখাবি, তোক দিম গোটা কৰাই। তোমালোকেই চৰাই চিৰিকটি, জীৱ জন্তু আদিক মাতিবলৈ বা খেদি পঠিয়াবলৈ গোৱা গীত সংগ্ৰহ কৰি লিখা আৰু গোৱা। হ'ল এইটো তোমালোকে নিজে কৰিবা। তাৰপিছত 12 নম্বৰ কুৱেশ্যনত কি কৈছে, মহে আমাৰ কি কি উপকাৰ সাধন কৰে। তো উত্তৰত তোমালোকে লিখিবা। মহে আমাৰ কৃষিত বহুতো উপকাৰ কৰে। মহে পথাৰত হাল বাবলৈ সহায় কৰে। আগতে মানুহে নিজেই হাল ধৰি খেতি কৰিছিল, কিন্তু এতিয়া মহে এই কাম সহজ কৰি দিয়ে।